গহপুৰৰ আলুপাৰা গাঁও পঞ্চায়তৰ এখন বাঁহৰ দলঙেৰে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে ৮খনকৈ গাঁৱৰ ৰাইজে। ১ নং বিজয়পুৰৰ ককিলা নদীৰ ওপৰত আছে দলংখন। দলংখনেৰে পাৰ নহয় ৪চকীয়া বাহন। ককিলা নদীৰ পানী বাঢ়িলে দলংখনেৰে যাতায়াত কৰা ভয়াৱহ হৈ পৰে। উক্ত স্থানত এখন পকী দলঙৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে। গহপুৰৰ আলুপাৰা গাঁও পঞ্চায়তৰ এখন বাঁহৰ দলঙেৰে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে ৮খনকৈ গাঁৱৰ ৰাইজে। ১ নং বিজয়পুৰৰ ককিলা নদীৰ ওপৰত আছে দলংখন। দলংখনেৰে পাৰ নহয় ৪চকীয়া বাহন। ককিলা নদীৰ পানী বাঢ়িলে দলংখনেৰে যাতায়াত কৰা ভয়াৱহ হৈ পৰে। উক্ত স্থানত এখন পকী দলঙৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে। ব্যুৰো ৰিপৰ্ট, বিহালী সংবাদ অসম। এনেকৈ ২-৩বাৰ তেনেকৈ সময় আহিলে মানে আমি কৰি দিম সুবিধাটো, যাতে অসুবিধা নহয়। বেমাৰ আজাৰ নিবলৈ এতিয়া বহুত অসুবিধা হৈ আছে। আমিও দেখিছোঁ, আমি সেইটো দলং ভালকৈ বনাই দিম বুলি কয়। আৰু এনেকৈ খোজকাঢ়ি যাব লাগে, উপায় নাই। এই দলং ভাঙিলে আকৌ এনেকৈ ঘূৰি যাব লাগে পথাৰি ১ নং বিজয়পুৰ গাঁও আলুপাৰা পঞ্চায়ত। ভাল ইলেকশ্যন ফালে মানে আপোনাৰ এইটো দলংটো বনাই দিব লাগে, নহ'লে আমি ভোট নিদিওঁ নহয়। অলপ ভালকৈ সুবিধাটো কৰি দিব লাগে ৰাইজৰ কাৰণে, সেইটোহে লাগে আমাক। তেতিয়া ৰাইজে ভালো পাব, সুবিধাও হ'ব। অহা যোৱা চৰকাৰে বনাই দিলে ভাল। আৰু দলংখন দেখিছেই নহয়, গোটেই ভঙা চিগা। আৰু বছৰে বছৰে মেৰামতিটো বাদে দে ১০০বাৰৰ পৰা ১০০ এইবাৰ গ'লে আকৌ মেৰামতি কৰ, আৰু এবাৰ মেৰামতি কৰি আহ। গাঁৱৰ ৰাইজে গোটেইটো মিলি বা কিনি মিলি তেনেকৈ মেৰামতি কৰা হৈছে। এইটো পঞ্চায়তৰ ইলেকশ্যন আহিছে, আহি থাকিবই, অহাটোতো আহিলেও সেই প্ৰতিশ্ৰুতিটো দিয়েগৈ, তাৰপিছত কামটো নহয়গৈ। এইবাৰ কি কৰিম, ৰাইজে কি বুলি ভাবে সেই ৰাইজে কৰা মতেই হ'ব আৰু।